কৃষকৰ বেংক একাউণ্টত সোমাব 2 লাখ কোটি টকা। প্ৰধানমন্ত্ৰী ফসল বীমাৰ জৰিয়তে লাভ কৰিব 2 লাখ কোটি টকা। পিএম কিষাণ 17তম কিস্তিত টকা পোৱাসকলে লাভ কৰিব এই টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। লগতে ৰাজ্যৰ মহিলাসকলৰ কাৰণে আহিছে এটা ভাল খবৰ। মহিলাৰ বেংক একাউণ্টত সোমাব 35,000 কোটি টকা। কোনসকল মহিলাই লাভ কৰিব এইসমূহ টকা? কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ জৰিয়তে লাভ কৰিব 2 লাখ কোটি টকা। কৃষিভূমি থাকিলে 2 লাখ টকা পাব আপুনি। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিত কৰক এতিয়া আবেদন। অধিকাংশ জনসংখ্যা কৃষিৰ ওপৰত নিৰ্ভৰশীল। গতিকে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কৃষকক সহায়ৰ বাবে কেতবোৰ আঁচনি আৰম্ভ কৰিছে। ইয়াৰ এটা হৈছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে বতৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবে হেৰুৱা শস্যৰ ক্ষতিপূৰণ। চৰকাৰে সৰ্বাধিক 2 লাখ টকা পৰ্যন্ত শস্য বীমা প্ৰদান কৰিব। ইয়াৰ বাবে কোন আবেদন কৰিব পাৰে আৰু কেনেকৈ আবেদন কৰিব আজিৰ এই প্ৰতিবেদনত সবিশেষ তথ্য জানিব পাৰিব আপুনি। কৃষকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা অন্যতম আঁচনি হৈছে শস্য বীমা যোজনা। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে বতৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবে কৃষকসকলৰ শস্য হেৰুৱাৰ ক্ষতিপূৰণ দিয়া। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰতি হেক্টৰ খেতি কৰা মাটিত 14,700 টকা আৰু প্ৰতিজন কৃষকৰ সৰ্বাধিক 2 লাখ টকাৰ শস্য বীমা প্ৰদান কৰিব। এই বীমা আঁচনিৰ অধীনত কৃষকে নিজৰ শস্যৰ বাবে 5-ৰ পৰা 7% প্ৰিমিয়াম দিব লাগিব। ফসল বীমা যোজনা কেৱল ভাৰতৰ কৃষকৰ বাবে, অৰ্থাৎ আবেদন কৰিবলৈ ভাৰতীয় নাগৰিক হ'ব লাগিব। লগতে আপুনি কিষাণ মিত্ৰ সাহায্য সন্থাত থাকিব লাগিব। কিন্তু যদি আপুনি ভাড়া হিচাপে খেতি কৰি আছে তেন্তে তাৰ বাবে আবেদন কৰিব নোৱাৰিব। তদুপৰি ইয়াৰ বাবে আবেদন কৰিবলৈ কৃষকৰ হাতত মাটি সম্পৰ্কীয় সকলো নথিপত্ৰ থকাটো প্ৰয়োজন। ফসল বীমা যোজনাৰ বাবে পোনপটীয়াকৈ অনলাইন আবেদন কৰিব পাৰিব। আবেদন পদ্ধতিৰ তলত কেইটামান সহজ পদক্ষেপত উল্লেখ কৰা হৈছে। পিএম ফসল বীমা যোজনা পৰ্টেল চাওক। প্ৰথমে আপোনাৰ কম্পিউটাৰ বা ফোনত pmfby.gov.in যাওক। লগতে নিজেই পঞ্জীয়ন কৰক। পৰ্টেলত থকা ৰেজিষ্টাৰত ক্লিক কৰক। আপোনাৰ সবিশেষ সৎ আৰু সঠিকভাৱে পূৰণ কৰক। আপোনাৰ চৰকাৰী আৰু ব্যক্তিগত তথ্য সঠিকভাৱে প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ। আপোনাৰ আধাৰ নম্বৰ আৰু ব্যক্তিগত তথ্য দিয়ক। আপোনাৰ আধাৰ নম্বৰ স্বয়ংক্ৰিয়ভাৱে পৰীক্ষা কৰা হ'ব। আপোনাৰ মোবাইল নম্বৰৰ বাবে নিশ্চিতকৰণৰ বাবে OTP যাব। আপুনি এবাৰ আপোনাৰ সবিশেষ জমা দিলে এটা জাননীৰ বাবে অপেক্ষা কৰক। আপোনাৰ পঞ্জীয়ন অনুমোদিত হৈছে নে নাই সেই বিষয়ে আপুনি এটা SMS বা ইমেইল লাভ কৰিব। আপোনাৰ পঞ্জীয়ন অনুমোদিত হোৱাৰ পিছত পৰ্টেলৰ ওপৰৰ সোঁফালে থকা সাইন ইন ক্লিক কৰি লগ ইন কৰক। পঞ্জীয়নৰ সময়ত মোবাইল নম্বৰ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰক। লগ ইন কৰাৰ পিছত আপুনি আবেদন পত্ৰখন দেখা পাব। সময় উলিয়াই সাৱধান ভৰাই লওক। আপোনাৰ সবিশেষ আৰু নথিপত্ৰ দুবাৰ পৰীক্ষা কৰাৰ পিছত জমা দিয়া ক্লিকত ক্লিক কৰক। তাৰপিছত আপোনাৰ আবেদন প্ৰক্ৰিয়াকৰণৰ বাবে প্ৰেৰণ কৰা হ'ব। এপ্লিকেশ্যন সম্পূৰ্ণ হোৱাৰ পিছত আপডেটৰ বাবে আপোনাৰ SMS বা ইমেইল চকু ৰাখক। আপুনি আপোনাৰ এপ্লিকেশ্যনৰ অগ্ৰগতি আৰু প্ৰয়োজনীয় পৰৱৰ্তী পদক্ষেপসমূহৰ বিষয়ে জাননী লাভ কৰিব। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে হঠাৎ অন্ধকাৰত উজনি অসম। উজনি অসমৰ আটাইকেইখন জিলাত ব্যাহত বিদ্যুৎ যোগান। উৎকট গৰমৰ মাজতে আন এক বিপদ। অন্ধকাৰৰ মাজত সমগ্ৰ উজনি অসম। উজনি অসমৰ আটাইকেইখন জিলাৰে ব্যাহত হৈছে বিদ্যুৎ যোগান। বিদ্যুৎ বিভাগৰ মৰিয়নিৰ 220/132 গ্ৰিডৰ যান্ত্ৰিক বিজুতিৰ বাবে অন্ধকাৰৰ মাজত উজনি অসম। বিদ্যুৎ যোগান ব্যাহত হোৱাৰ পিছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ উজনি অসমত। অন্ধকাৰৰ মাজত উজনি অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড় জিলাত বৰ্তমান ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান। এতিয়া পুনৰ বিদ্যুৎ যোগান লাভ কৰিব এতিয়াও জানিব পৰা হোৱা নাই। ৰাজ্যবাসীৰ কাৰণে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে নীতি আয়োগৰ SDG ইণ্ডিয়া ইণ্ডেক্সত দ্ৰুত উন্নয়নশীল 10খন ৰাজ্যৰ ভিতৰত অসম। দ্ৰুত উন্নয়নশীল 10খন ৰাজ্যৰ ভিতৰত অসম। নীতি আয়োগৰ SDG ইণ্ডিয়া ইণ্ডেক্সত প্ৰকাশ পাইছে এই তথ্য। কেৱল অসমেই নহয়, উত্তৰ পূবৰ ত্ৰিপুৰা আছে এই তালিকাত। অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ আৰু মিজোৰাম অগ্ৰণী শ্ৰেণীৰ 32খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আছে। অৰুণাচল প্ৰদেশ, অসম আৰু মণিপুৰত বিগত বৰ্ষলৈ অগ্ৰণী ৰাজ্যৰ তালিকাত নাছিল। নীতি আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ প্ৰাপ্ত কৰাৰ পথত উল্লেখযোগ্যভাৱে উন্নতি কৰি অগ্ৰণী শ্ৰেণীত প্ৰৱেশ কৰা 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত
কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত স্থান দখল কৰে 3খন ৰাজ্যই 2018-2023-24 ভিতৰত SDG প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত 25 পইণ্ট বৃদ্ধিৰে দ্ৰুতগতিত আগবঢ়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাত শীৰ্ষস্থান দখল কৰে উত্তৰ প্ৰদেশে। ইয়াৰ পিছত আছে জম্মু আৰু কাশ্মীৰ, উত্তৰাখণ্ড, ছিকিম, হাৰিয়ানা, অসম, পাঞ্জাব আৰু ত্ৰিপুৰা আৰু মধ্যপ্ৰদেশ আৰু ওড়িশা। মিজোৰাম আৰু মণিপুৰে 72কৈ পইণ্ট লাভ কৰিছে। তাৰপিছতে স্থান লাভ কৰিছে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, অসম, মেঘালয় আৰু নাগালেণ্ড। বিগত বৰ্ষতকৈ এই ৰাজ্যসমূহৰ পইণ্ট উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। মিজোৰামে 100 পইণ্ট লাভ কৰি সুলভ আৰু স্বচ্ছ শক্তিৰ লক্ষ্য প্ৰাপ্ত কৰে। মণিপুৰ 88 আৰু ত্ৰিপুৰা আৰু অৰুণাচলে 74 পইণ্ট লাভ কৰে। এই লক্ষ্য প্ৰাপ্ত কৰাত মেঘালয় আৰু নাগালেণ্ডৰ প্ৰদৰ্শন আশাপ্ৰদ নহয়। দুয়োখন ৰাজ্যৰ প্ৰাপ্ত অংক 62 আৰু 50। এই মুহূৰ্তত আহি পৰিছে এটা ভয়ংকৰ খবৰ। প্ৰাক্তন DIGৰ বেংক একাউণ্টৰ পৰা হেৰাল লাখ লাখ টকা। আৰক্ষীৰ জালত প্ৰবঞ্চকৰূপী বেংক মেনেজাৰ। ৰাজ্যৰ অপৰাধ জগতৰ এখন অন্যতম অপৰাধ নগৰী হৈছে গুৱাহাটী মহানগৰী, যিখন গুৱাহাটী মহানগৰীৰ 24 ঘণ্টাই আৰক্ষীৰ টহল, উচ্চ পদস্থ বিষয়া, মন্ত্ৰী, MLAৰ চলাচল পৰিলক্ষিত হয়। সেইখন মহানগৰীত নিতৌ ইটোৰ পিছত হিত সাধাৰণৰ পৰা অসাধাৰণ ঘটনা সংঘটিত হয়। চুৰি কাৰ্যৰ পৰা আৰম্ভ কৰি নৃশংস হত্যাকাণ্ডলৈকে বুকু কঁপাই যোৱা ঘটনা সংঘটিত হয় এইখন গুৱাহাটী মহানগৰীত। মুঠতে অপৰাধজনিত ঘটনা থিৰকৈ স্থানত গুৱাহাটী মহানগৰ। গুৱাহাটী মহানগৰত কিছু সময়ত হত্যা, হিংসাৰ উপৰিও এনে কিছুমান ঘটনা পৰিলক্ষিত হয়, যিবোৰ ঘটনাই বিমৰত পেলাই সাধাৰণ জনতাক। ঠিক তেনে ঘটনা শেহতীয়াকৈ সংঘটিত হৈছে এটা SBIৰ শাখাত। ঘটনা অনুসৰি ৰাজ্যৰ এগৰাকী প্ৰাক্তন DIGৰ SBIৰ একাউণ্টত হাত দিলে খোদ বেংকৰ মেনেজাৰ। আচৰিত যেন লাগিলেও এই ঘটনা সত্য, কিয়নো বহদৰ দত্ত নামৰ প্ৰাক্তন DIG গৰাকীৰ এটা ব্যক্তিগত একাউণ্ট আছিল কামৰূপ মহানগৰীৰ বৰবাৰী শাখাত। কিন্তু বিগত বৰ্ষত এই শাখাত মেনেজাৰ হিচাপে আছিল গুলেনুৰ হুছেইন নামৰ এজন বিষয়া, যিগৰাকী বিষয়াই প্ৰাক্তন DIG গৰাকীৰ ব্যক্তিগত একাউণ্টৰ পৰা 1, 2, 3 লাখ টকা নহয়, বৰঞ্চ একেলগে 26 লাখ টকা জালিয়াতিৰে আত্মসাৎ কৰে। এই ঘটনা প্ৰাক্তন DIG বহদৰ দত্তৰ দৃষ্টিগোচৰ হোৱাত কাষ চাপে আৰক্ষীৰ, আৰু তাৰ পিছতে মহানগৰ আৰক্ষী আৰম্ভ কৰে তদন্ত। পৰ্যায়ত এই ঘটনাৰ ৰহস্য ফাদিল হোৱা নাছিল যদিও শেহতীয়াকৈ পোহৰলৈ আহিল উৰহি গছৰ ওৰ, আৰু বৰ্তমান বৰবাৰীৰ পৰিৱৰ্তে দিছপুৰ SBI শাখাত উপ প্ৰবন্ধক হিচাপে দায়িত্ব পালন কৰি আছিল প্ৰবন্ধক গুলেনুৰ হুছেইনে। কিন্তু আৰক্ষীৰ চকুত দলি দি হাৰি যাব বিচৰা গুলেনুৰৰ কলা অধ্যায় আৰক্ষীৰ তদন্তত পোহৰলৈ হোৱাত শনিবাৰে জালিয়াতিৰে 26 লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে আটক কৰে বেংক বিষয়াগৰাকী। এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। পাকিস্তানৰ চেম্পিয়ন্ছ ট্ৰফি নেখেলাৰ সিদ্ধান্ত ভাৰতৰ। ওলোটা চাল খেলিলে পাকিস্তানে, এতিয়ালৈকে লিখিত প্ৰমাণ। আগন্তুক বৰ্ষত হ'বলগীয়া চেম্পিয়ন্ছ ট্ৰফিক লৈ নতুনকৈ সংঘাত সৃষ্টি হৈছে ভাৰতীয় ক্ৰিকেট বৰ্ড আৰু পাকিস্তান ক্ৰিকেট বৰ্ডৰ মাজত। নিৰাপত্তাক লৈ পূৰ্বৰ স্থিতিত অটল থাকি পাকিস্তানলৈ দল নপঠিওৱাৰ সিদ্ধান্ত BCCIৰ। কেন্দ্ৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ আপত্তিক ঢাল হিচাপে তুলি ধৰিছে ভাৰতীয় ক্ৰিকেট বৰ্ডৰ কৰ্মচাৰীয়ে। তাৰ ফলতে ভাৰত চৰকাৰৰ পৰা নিষেধাজ্ঞাৰ লিখিত প্ৰমাণ বিচাৰিলে PCBয়ে। আগন্তুক বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা চেম্পিয়ন্ছ ট্ৰফি। ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলে জনাইছে যে পাকিস্তানতে হ'ব প্ৰতিযোগিতা। ভাৰতৰ আপত্তিক লৈ চৰকাৰীভাৱে ICCয়ে কোনো কথা জনোৱা নাই। আনহাতে আয়োজক পাকিস্তানে ICCৰ ওপৰত চাপ প্ৰয়োগ কৰে। PCBৰ বিষয়ববীয়াৰ মন্তব্য, বাকী সকলো দেশে পাকিস্তানত খেলিবলৈ সন্মত হোৱাৰ পিছত ভাৰতৰ আপত্তি কিয় পৃথককৈ গুৰুত্ব দিয়া হ'ব। লগতে ভাৰতক চাপত ৰখাৰ চেষ্টা কৰিছে পাকিস্তানৰ ক্ৰিকেট কৰ্মীসকলে। PCBৰ এজন কৰ্মকৰ্তাই কৈছে, ভাৰত চৰকাৰে যদি পাকিস্তানলৈ দল প্ৰেৰণৰ অনুমতি নিদিয়ে তেন্তে তাৰ লিখিত নথি থকা উচিত। ICCয়ে সেই নথি দিবলৈ বাধ্য কৰোৱা উচিত। PCBৰ কৰ্মীজনৰ স্পষ্ট বক্তব্য, BCCIক নিজৰ দাবীৰ পক্ষত প্ৰমাণ দিব লাগিব। আমি বিচাৰৰ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ অন্তত 5-6 মাহ পূৰ্বে BCCIৰ লিখিতভাৱে ICCক জনোৱাওক তেওঁলোকে কি বিচাৰে।